মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি উচ্ছেদ অভিযান এই অভিযানক আমি আদৰণি জনাইছোঁ এটা কাৰণে আদৰণি জনাইছোঁ কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই কামখিনি যদি নহয় উচ্ছেদ অভিযান যদি নহয় আন কোনো মুখ্যমন্ত্ৰীৰ দিনত হয়তো হ'ব নহ'ব আমি ক'ব নোৱাৰোঁ কাৰণ আমি ইতিমধ্যে দেখা পাইছোঁ যে অসমত যিসকলে ৰাজনীতি কৰি আছে কোনোবাই ভোট বেংকৰ আশাতে হয়তো ৰাজনীতি কৰিছে যে এই উচ্ছেদ অভিযানক কোনোবাই বাধা আনিব চেষ্টা কৰিছে যে এইখিনি মানুহ উচ্ছেদ কৰিব নালাগে বিশেষকৈ মই অখিল গগৈৰ নামটো ল'বই লাগিব কাৰণ তেখেতে বাধা আনিছে কিছুমান ক্ষেত্ৰত য'ত ধৰক উচ্ছেদ চলিছে তাত তেখেতে গৈছে আৰু সেই মানুহখিনিৰ লগত তেওঁ কথা বতৰা হৈছে আজি ইতিমধ্যে আমি ভিডিঅ' কিছুমান লাভ কৰিছোঁ অৱশ্যে এটা কথা তেখেতে ৰাজনীতি কৰিছে কৰক কিন্তু এই ধৰণৰ ৰাজনীতি কৰাটো আমি বিচৰা নাছিলোঁ মানে আজি মই অখিল গগৈ সম্পৰ্কত কিয় কৈছে অখিল গগৈ যিখিনি কাম আমি বেয়া পোৱা নাছিলোঁ তেখেতে যিখিনি কাম কৰি গৈছে শিৱসাগৰ সমষ্টিত বহুখিনি কাম কৰিছে বুলি ইতিমধ্যে শিৱসাগৰ ৰাইজে স্বীকাৰ কৰিব কিন্তু তাৰ মাজতে তেখেতে যে শিৱসাগৰতেই নাথাকি আন যিসমূহ জিলা আছে তালৈ তেখেত গৈছে গৈ মেলি খবৰ লৈছে ক'ত উচ্ছেদ অভিযান চলিছে তাতো খবৰ লৈছে মানে য'ত নেকি বাংলাদেশী মিয়া ইতিমধ্যে ভৰি আছে তাতো গৈ পেলাই তেখেতে কৈছে যে ইয়াত উচ্ছেদ কৰিব নালাগিছিলে যি নেকি বাংলাদেশী মিয়াই হাজাৰ বিঘা মাটি ইতিমধ্যে লৈ থৈছে দখল কৰিছে সেই জেগাত উচ্ছেদ কৰাৰ অৰ্থত তাত বাধা আনিছে অখিল গগৈ ডাঙৰীয়াই আচলতে অখিল গগৈ ডাঙৰীয়াই কি বুজাব বিচাৰিছে অসমবাসীক আৰু তেখেতে মিয়াৰ লগত থাকি মিয়াৰ ভোট আদায় কৰিব বিচাৰিছে নেকি তেখেতে মিয়াৰ ভোট লৈ জিকিম বুলি ভাবিছে নেকি শিৱসাগৰ সমষ্টিত মিয়াৰ ভোট আশা কৰি তেখেতে আগন্তুক নিৰ্বাচন খেলিম বুলি ভাবিছে নেকি যিটো বিধানসভা নিৰ্বাচন আহি আছে 2026ত আৰু তাৰ আগতে তেখেতে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে নেকি যে মই মিয়াসকলৰ লগত মিলি থাকিম মিয়াসকলে ভোট দিবই লগতে হিন্দুসকলে ভোট দিব এনেকুৱা যদি কাম তেখেতে কৰিম বুলি ভাবিছে এইটো ভুল ভাবিছে কাৰণ ৰাজনীতি কৰক কিন্তু এই পৰ্যায়ৰ ৰাজনীতি কৰিলে আমাৰ বেয়া লাগে তেখেতে উচ্ছেদিত যিখিনি জনসাধাৰণ তেওঁলোকৰ লগত যদি গৈ পেলাই তেখেতে যদি ফটো তোলেগে তেওঁলোকৰ যদি খবৰ লয় তে সেইসকলক উচ্ছেদ কৰি কিবা লাভ আছে জানো কাৰণ তেওঁলোকে এটা চান্স পাই যায় যিমানে তেওঁলোকৰ লগত কথা বতৰা হ'ব যিমানে তেওঁলোকৰ লগত আলাপ আলোচনা হ'ব তেওঁলোকে সিমানেই এতিয়া অসম আৰক্ষীক আক্ৰমণ কৰা দেখিছোঁ আমি কিয় আক্ৰমণ কৰিবলৈ সুবিধা পাইছে কাৰণ এইসকল নেতাৰ কাৰণে আক্ৰমণ কৰিবলৈ সুবিধা পাইছে কাৰণ তেওঁলোকে সেই সুযোগটো দিব লাগিব যে তহঁতি অসম আৰক্ষীয়ে যদিও আপোনালোকৰ ঘৰ যদি ভাঙে তেতিয়াহ'লে আপোনালোকে এই ক্ষেত্ৰত বাধা দিব কাৰণ আপোনালোক প্ৰকৃততে বাংলাদেশী নহয় কিন্তু অসম চৰকাৰে আপোনালোক বাংলাদেশী সজাই উচ্ছেদ কৰিছে বুলি হয়তো একাংশ নেতাই মানে উচতনি দিয়া দেখা পাইছোঁ আমি ইতিমধ্যে কাৰণ তেওঁলোকৰ যিটো মন্তব্য এফালৰ পৰা আমি গম পাইছোঁ আৰু তেওঁলোকে যে উচতনি নিদিব তাৰ কি মানে আছে গতিকে উচ্ছেদিত জনতাৰ ওচৰত গৈ পেলাই কোনোবাই ভাল হ'বগৈ নালাগে এই সময়ছোৱাত কাৰণ আমি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আমি এইখিনি দায়িত্ব পালন কৰাটো উচিত যদি অখিল গগৈ ডাঙৰীয়াই যদি খিলঞ্জীয়া ভূমিপুত্ৰ হয় তেখেতে এই কাম কৰাটো অনুচিত আছিলে যদি খিলঞ্জীয়া নহয় বেলেগ কথা কাৰণ তেখেতে গগৈ লিখি আমি খিলঞ্জীয়া বুলি জানো গতিকে অখিল গগৈ ডাঙৰীয়াই কিয় তাত গৈ পেলাই মাত মাতিছেগৈ বিভিন্ন সময়ত আমি দেখা পাওঁ তেখেতে আন কাৰ্যসমূহৰ বিৰোধিতা কৰিছে বেলেগ কথা কিছুমান চৰকাৰে ভুল কৰিছে তাত বিৰোধিতা কৰিছে বেলেগ কথা কিন্তু এইটোতো ভুল কাম নহয় উচ্ছেদ কৰাটো ভুল কাম নেকি আমি কৈ যে 71 আগত যিসকলে আহিছে তেওঁলোক কোনো বাংলাদেশী নহয় কিন্তু 71 পিছত যিসকল আহিছে তেওঁলোকতো প্ৰকৃততে বাংলাদেশী সেইসকল হিন্দুৱে হওক বা মুছলমানেই হওক তেওঁলোকৰ ঘৰ উচ্ছেদ কৰিব লাগে এই তাৰ মাজতে 71 আগত অহা কোনো এজন ধৰক তাত সোমাই আছে সেই উচ্ছেদিত জনতাৰ মাজত 71 আগত অহা এজন মানে আছে তেওঁ ঘৰটো আছে তেওঁ মাটি যিখিনি দখল কৰিলে সেইখিনি মাটিত তেওঁ ধৰক এতিয়া চৰকাৰী মাটি তে সেই মানুহজনক উচ্ছেদ কৰিব লাগিব না 71 আগত অহা ইফালে উচ্ছেদ কৰিব লাগিব কাৰণ এইসকল লগত তেওঁ থৈ গ'লে নহ'ব তেওঁ 71 আগত অহা বুলি তেওঁ থৈ গ'লে নহ'ব কাৰণ তেওঁ চৰকাৰী মাটিত বহি আছে চৰকাৰী মাটিত বহি থকা তেওঁ হিন্দুৱে হওক বা মুছলমানেই হওক তেওঁ উচ্ছেদ কৰিব লাগে তেওঁ লাগিলে অসমতেই জন্মগ্ৰহণ কৰা তেওঁ 71 আগত মানে বহু আগতেই অহা তেওঁ যি দায়িত্বলৈ নহওক তেওঁ উচ্ছেদ কৰিবই লাগিব কাৰণ সেইটো ৰুল মতে যাব লাগিব চৰকাৰী মাটিত বহাটো নিবিচাৰো যে চৰকাৰী মাটিত কোনো বহিব নালাগে তেওঁ মাটি কিনি লওক কাৰণ চৰকাৰে ইতিমধ্যে মাটিও দি আছে চোন কিনিবও নালাগে চৰকাৰেতো মাটি দি আছে যাৰ একেবাৰে মাটি নাই লেণ্ডলিষ্ট মানুহ সেইসকলকতো চৰকাৰে মাটি দিছে ইতিমধ্যে আপোনালোকে এই কথাটো জানেই আৰু তাৰ পিছতো এইসকল নেতাই কিয় মাত মাতি আছে অখিল গগৈৰ দৰে এজন ব্যক্তিয়ে কিয় এই ক্ষেত্ৰত বিৰোধিতা কৰি আছে যে উচ্ছেদ কৰিব নালাগে 71 আগতে অহা বুলি তেওঁলোকে মন্তব্য কৰি থাকে
এখৰটো আগতোহে হওক বা পিছতোহে হওক তেওঁ যদি চৰকাৰী মাটিত বহি আছে তেতিয়া তেওঁ সেই মাটিৰ পৰা উঠি যাব লাগে নিজে তেওঁলোকে নিজে জানিব লাগে যে মোৰ চৰকাৰী মাটিত বহাটো অনুচিত এইখিনি চৰকাৰী মাটি আমি তাত মাটি কিনিবও নালাগে এতিয়া চৰকাৰী মাটি কিছুমানে বেচিব বিচাৰে কিছুমানে ধৰক চৰকাৰী মাটি আগৰ পৰাই লৈ থৈছে তেওঁলোকে মাটি হয়তো এই মিয়াসকলক দিবও পাৰে কাৰণ তেওঁলোকৰ কিছুমান সমস্যাৰ কাৰণে কোনোবা মাটি বিক্ৰী কৰিব পাৰে এনেকুৱা আছে কিছুমান ব্যক্তি যিনি অসমীয়া ব্যক্তিয়ে তেওঁ ইয়াতে জন্মগ্ৰহণ কৰা তেওঁ ইয়াতে থকা কিন্তু তেওঁলোকে আকৌ মাটি বিক্ৰী কৰে মানে মিয়াবিলাকক মানে পইচাৰ কাৰণে তেওঁলোকে বিক্ৰী কৰে দলিল কিছুমান তেওঁলোকে বনাই দিয়ে গতিকে সেইখিনি তেওঁলোকে কৈ আছে যে আমাৰ দলিল আছে কিবা আছে এনেকুৱা ধৰণৰ মন্তব্য তেওঁলোকে কৈ আছে আমাৰ ওচৰত সকলো ডকুমেণ্ট আছে আমাক কিয় বাংলাদেশীও যাইছে আমাক মাটি ঘূৰাই লাগে এনেকুৱা কোৱা মানুহ বহুত আছে গতিকে চৰকাৰী মাটি মানে যিনি একাংশ অসমীয়া মানুহে বিক্ৰী কৰা দেখা পাইছোঁ আমি গতিকে এই কথাবিলাক তেওঁলোকৰ মন্তব্যৰ পৰা আমি গম পাইছোঁ অৱশ্যে মই ইমান প্ৰুফ দিব নোৱাৰোঁ যে এইখিনি হৈছে কিন্তু তেওঁলোকৰ মন্তব্যৰ পৰা গম পোৱা গৈছে আমাক এনেকৈ ধৰণে কৈছে কিমান দূৰ সঁচা মিছা তেওঁলোকে জানিব যদি কোনোবাই এনেকুৱা কাম কৰিছে ভুল কাম কৰিছে কাৰণ তেওঁলোকক সুবিধাই দিব লাগে বহিবলৈ দিয়া সুবিধা একাংশ ব্যক্তি আছে যিবিলাকে নেকি নিজৰ কাৰণে চিন্তা কৰে যে সেই যে মিয়া মানুহ ঘৰ অহাৰ পিছত এই এঘৰ আহিলে যে এঘৰ পিছত দুঘৰ হয় দুঘৰ পিছত তিনি ঘৰ চাৰি ঘৰ এনেকৈ বাঢ়ি গৈ থাকে এনেকৈতো বাঢ়ি গৈ থাকে সেই এঘৰৰ পৰা গৈ 50 ঘৰ হয়গৈ 50 ঘৰ এখন গাঁও হৈ যায়গৈ এখন মিয়া গাঁও হিচাপে আমি নাম দিব পাৰোঁ মানে প্ৰথমতে এঘৰ আহিছিলে তাৰপিছত 50 ঘৰ হৈ গ'ল তেনেকুৱাটো হৈছে এটা এলেকা তেওঁলোকে দখল কৰে প্ৰথমতে এঘৰ আহিলে তাৰপিছত মাটি থাকে এই যিসকল তেওঁ ধৰক ক'ৰবাত পৰিয়াল থাকি আহিছিল তাৰ সেই পৰিয়ালটো লৈ আনে এনেকৈ আনি ঘৰ বনাই কি কৰে এখন গাঁও সৃষ্টি কৰি দিয়ে মানে গতিকে সেইসকলক উচ্ছেদ কৰিব লাগে নে নালাগে এইটো আপোনালোকে নিশ্চয় বিশ্বাস কৰি চাওক গতিকে এই ক্ষেত্ৰত যদি কোনোবাই বাধা দিয়ে সেইসকলক এৰেষ্ট কৰিব লাগে তেওঁ যিয়েই নহওক তেওঁ বিধায়কে হওক বা তেওঁ মানে যিয়ে নহওক লাগিল তেওঁ এৰেষ্ট কৰিব লাগে কাৰণ এই ক্ষেত্ৰত যদি তেওঁলোকক যদি এৰেষ্ট কৰি নাৰাখে তেওঁলোকে যদি বাধা দি থাকে তেতিয়াহ'লে কিন্তু উচ্ছেদ অভিযানটো ফলপ্ৰসূ নহ'ব কাৰণ এবাৰ উচ্ছেদ কৰাৰ পিছত আকৌ তেওঁলোকে আকৌ সেই জেগালৈ গুচি যাব তাত গৈ পেলাই আকৌ কি কৰিব আকৌ তেওঁলোকে ঘৰ দুৱাৰ বনাবগৈ মানে আৰু এই উচ্ছেদ অভিযানটো অকল নিৰ্বাচনৰ সময় আগষ্টত কৰিলে নহ'ব মানে এই উচ্ছেদ অভিযানটো নিৰ্বাচনৰ পিছতো হ'ব লাগিব হৈয়ে থাকিব লাগিব কাৰণ এই উচ্ছেদ অভিযানটো এদিন দুদিন কৰিলে যে সকলো বাংলাদেশী গুচি যাব অসমৰ পৰা এনেকুৱা নহয় উচ্ছেদ কৰাৰ পিছত তেওঁলোকক থৈ আহিব লাগিব বাংলাদেশত সেই ব্যৱস্থাটো হাতত ল'ব লাগে মেইনলি যে উচ্ছেদ কৰিলে এঠাইৰ পৰা আন ঠাইলৈ গুচি যাব এইটো কোনো উচ্ছেদৰ কোনো মূল্য নাই কাৰণ সেই জেগাটোৰ পৰা তেওঁলোক বেলেগ এটা জেগালৈ গুচি গ'ল তাত আকৌ ঘৰ দুৱাৰ বনালে কোনোবা এটা জেগাত গেদাৰিং হ'ল বোলে ঘৰটো উচ্ছেদ কৰিলে কাম শেষ নহয় তেওঁলোক তাৰ পৰা আকৌ বেলেগলৈ যাবই গতিকে এই চিষ্টেমটো শ্ব' হৈ থাকিব কাৰণ তেওঁলোকক ইয়াৰ পৰা পঠাবলৈ ডাইৰেক্ট থৈ আহিব লাগিব গতিকে থৈ অহাৰ ব্যৱস্থাটো অসম চৰকাৰে ল'ব লাগে আমি সেইটো বিচাৰোঁ কাৰণ অসম চৰকাৰে যিখিনি কাম হাতত লৈছে আমি ভাল পাইছোঁ যে উচ্ছেদ কৰিব লাগে কিন্তু উচ্ছেদ কৰিলেই জনসংখ্যা হ্ৰাস নাপায় তেওঁলোকৰ বৃদ্ধিটো বেয়াকৈ হৈ থাকে এতিয়া মুছলমানৰ যিটো জনসংখ্যা আপোনালোকে নিশ্চয় জানে যে কিমান পাৰ্চেণ্টলৈ গ'লগৈ এতিয়া কি দ্ৰুতগতিত তেওঁলোকৰ বৃদ্ধি পাইছে জনসংখ্যাৰ যিটো হাৰটো তেওঁলোকৰ কিমান বৃদ্ধি হৈছে আপোনালোকে নিশ্চয় জানে যে বাল্যকালতে যে বিবাহ কৰি তেওঁলোকে যে কেনেধৰণে জনসংখ্যা বৃদ্ধি কৰে সেইটোতো আপোনালোকে নিশ্চয় জানে বাল্য বিবাহ ৰোধ কৰাৰ যিটো প্ৰচেষ্টা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছিলে সেইটো ব্যৱস্থা ল'ব লাগিব আৰু লগতে উচ্ছেদ কৰা অভিযানটো চলাই থাকিব লাগিব তেতিয়াহে হয়তো জনসংখ্যা কমিব পাৰে কাৰণ মুছলমানৰ জনসংখ্যা বৃদ্ধিটো হিন্দুতকৈ বেছি গতিকে তেওঁলোকক সেই নিয়ন্ত্ৰণৰ ব্যৱস্থাটো কৰিব লাগে গতিকে কেনেধৰণে নিয়ন্ত্ৰণ কৰিব পৰা যায় এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াহে জানিব কাৰণ তেখেতে এইখিনি পদক্ষেপ গ্ৰহণ কৰিছে আৰু অন্যান্য পদক্ষেপসমূহ গ্ৰহণ কৰাত আমি বিচাৰোঁ কাৰণ এই উচ্ছেদ অভিযানটো একেৰাহে চলাই যোৱাটো আমি বিচাৰি আছোঁ এতিয়া বিভিন্ন জেগাত উচ্ছেদ হৈছে এই অভিযানত সকলোৱে সমৰ্থন কৰাটো উচিত যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোকে সদায় ছাপোৰ্ট কৰিব লাগে এই ব্যৱস্থাটোক কাৰণ অন্য ব্যৱস্থাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ছাপোৰ্ট কৰে নকৰে নাজানো কিন্তু উচ্ছেদ কৰা ব্যৱস্থাটোক লৈ পেলাই তেওঁলোকে যাতে মাত নেমাতে এগেইনষ্টত যাতে কথা নকয় উচ্ছেদ হৈ যোৱাটো বিচাৰিব লাগে কাৰণ আমি কোনো ৰাজনীতি কৰিব নালাগে এই ক্ষেত্ৰত প্ৰত্যেকে এই ক্ষেত্ৰত সজাগ হ'ব লাগে যিমানখিনি বহিৰাগত ব্যক্তি আছে খবৰ ল'ব লাগে কোনোবা এটা অঞ্চলত যদি তেওঁলোকৰ ওচৰত কোনো বহিৰাগত ব্যক্তি সোমাইছে তেওঁলোকে ভিডিঅ' কৰি সেই ভিডিঅ' মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ পঠিয়াব লাগে বা প্ৰশাসনক জনাব লাগে এই বিষয়ত যে আমাৰ ইয়াত ইমানকেইঘৰ ব্যক্তি আছে তেওঁলোকৰ আমি ভিডিঅ' ফুটেজ পঠাইছোঁ গতিকে এইসকলক উচ্ছেদ কৰিব লাগে এনেকৈ যদি প্ৰত্যেকজন অসমীয়াই যদি
দায়িত্ব হিচাপে গ্ৰহণ কৰে তেতিয়াহ'লে বাংলাদেশী ইয়াত আহিবলৈ সুবিধা নাপায় তেওঁ হিন্দুৱে হওক বা মুছলমানে হওক প্ৰত্যেকে এই ক্ষেত্ৰত মানে ষ্টেপ ল'ব লাগে কেৱল হিন্দুসকলে এই ক্ষেত্ৰত ষ্টেপ ল'লে নহ'ব মুছলমান যিসকল খিলঞ্জীয়া আছে তেওঁলোকে 71 আগত অহা যিসকল মানে মুছলমান ব্যক্তি আছে তেওঁলোকে এই ক্ষেত্ৰত ষ্টেপ ল'ব লাগে কাৰণ তেওঁলোকৰ কাৰণেও বেয়া কিন্তু আমি কৰিব লাগিব এটা কাৰণে আমি ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব যে এনেধৰণে যে জনসংখ্যা বৃদ্ধি হ'বলৈ হয় মুছলমানৰ কিন্তু যিসকল মুছলমানৰ বুলি নহয় বাংলাদেশী যি জনসংখ্যা যদি বৃদ্ধি হ'বলৈ হয় তেতিয়াহ'লে কিন্তু অসমত এখন মানে অসম হৈ নাথাকিব আৰু এখন বাংলাদেশ হৈ যাব গতিকে অসমখন যাতে বাংলাদেশ নহয়গে তাৰ আগতেই এই ব্যৱস্থাটো ল'ব লাগে আমি প্ৰত্যেকে এই ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত সহযোগ কৰিব লাগে গতিকে মোৰ ফালৰ মই এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে আপুনি কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম